নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি আমি যজ্ঞৰ পৰা আহি ৰাতি 9:30-10টা মানৰ ভিতৰত আমি পামহিৰ ডাকিনী পাহাৰত থকা ভীমাশংকৰ মন্দিৰলৈ ওলালোঁ বলবম বুলি। তাৰপিছত আমি এয়া ওলাই ফাৰ্ষ্ট টাইম আমি ভাঙাৰা থান বুলি কয় তাত আমি সোমালোঁ। সোমাই তাত সেৱা চেৱা কৰিলোঁ আৰু কৰি এইফালে আমি যিহেতু দিনটো ব্ৰতত আছিলোঁ সেইটো কাৰণে আমি ইয়াতে ভোগ খালোঁ। ভোগ সকলোৱে খালোঁ আৰু মানে ইমান ধুনীয়া ব্যৱস্থা কৰিছে, গোটেই মানে যিমান মানুহ বলবম আহে সকলোকে খুৱাইছে। সকলোৱে নাহে বাৰু, কিন্তু আমি জানো কাৰণে আহিছোঁ। মোৰ জাজনীৰ দেউতাকে ইয়াতে দিয়ে, সেইটো কাৰণে আমাক প্ৰতি বছৰে ফোন কৰে, সেইটো কাৰণে আহোঁ। তাৰপিছত তাৰ পৰা খাই আহি আমি এইফালে আহি আছোঁ বাবাৰ ওচৰলৈ আৰু আহি দেখিছোঁ এয়া গণেশ মন্দিৰ পাইছোঁ। মানুহ দেখিছেনে বাপৰে! আৰু ইয়াতে 12টাৰ ভিতৰত এনেই গেট খুলি দিয়ে, কিন্তু যোৱাকালি হাতী নামিছিলে, সেইটোৰ কাৰণে আমাক 12:40 মানৰ ভিতৰত আমাক ইয়াতে গেট খুলি দিছে। আমি বহুত সময় ইয়াতে ৰ'বলগীয়া হৈছে, নহ'লে আমি ইমান দেৰি লাইনত থাকিলোঁ হয়। আৰু মানুহ দেখিছেনে ইমান মানুহ, বাপৰে বাপ! আৰু কিন্তু যদিও গৰম, যদিও মানে একো নোখোৱাকৈ আছোঁ দিনটো, বাবাৰ ভোগ খাইছোঁ বাৰু, তথাপি মানে যেনেকৈ উপবাসে আছোঁ, মানে অকণমানো ভাগৰ লগা নাই। দেখিছেনে মানে বহুত দিন যোৱা নাই, সেইটো কাৰণে মোৰ অকণমান ভাগৰো লাগিছিলে। দিনটো যিহেতু একো খোৱা নাছিলোঁ, তাতে এনেকৈ দিনটো আছিলোঁ, সেইটো কাৰণে তাৰপিছত নাই, বাবাই লৈ গ'লে যিহেতু, বাবাৰ ভক্তভাৱে ভক্তি কৰি গ'লে এনেও বাবাৰ ওচৰলৈকে নিবয়ে। তাৰপিছত তাত গৈ লাইন দেখি মানে ভয় খাই গ'লোঁ যে আমি ৰাতিপুৱা হৈ যাব চাগে। আমাৰ যিটো 1 নম্বৰ লাইন আছিলে, 1 নম্বৰ লাইনটোত মানে আমি আগুৱাবই পৰা নাছিলোঁ। মোটামুটি আমি 1 নম্বৰ লাইনটোত 2 ঘণ্টা থিয় হৈছোঁ তাত। 1টা বজাৰ পৰা 3টা বজালৈকে আমি তাত থিয় হৈছোঁ। তাৰপিছত যেতিয়া আমি 2nd নম্বৰ লাইনৰ আধাৰ পৰা অকণমান লাহে লাহে আহিব পাৰিছোঁ, আৰু তেনেকৈ আহি যেতিয়া মানে 3rd, 4th এনেকৈ 9টা লাইন ক্ৰছ কৰি 10 নম্বৰ লাইনত আমি বাবাৰ দৰ্শন হৈছোঁ। আৰু মানুহবিলাকে চাওকচোন, ইয়াতে ইমান ধুনীয়াকৈ পূজা কৰিছে, মাটিৰে শিৱলিংগ বনাইছে, আপোনালোকে জানেই। তাৰপিছত আমি এনেকৈ বাবাৰ দৰ্শন কৰিলোঁ, কৰি এইফালে চাকি বন্তি লগাই আছোঁ, আৰু লগাই বাবাৰ ঘৰৰ পৰা যি পঞ্চামৃত নিলোঁ, পঞ্চামৃত বাবাক অৰ্পণ কৰিলোঁ। কৰি পেলাই এয়া ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ। তাৰপিছত আমি বাবাৰ ইটো ছাইডৰ পৰাহে ভিডিঅ'টো কৰা হৈছে। তাৰপিছত এইফালে আমি যেতিয়া ওলাই আহোঁ, মানুহ দেখিছেনে, মানে তাৰ পৰাহে দেখিব পাৰিছোঁ। তাৰপিছত তাত সেৱা কৰি আমি এইফালে বাহিৰৰ ফালে ওলাই আহিলোঁ, আৰু আমি যেতিয়া ওলাই আহোঁ এতিয়াও ইমানখিনি মানুহ ইয়াতে আছেই, দেখিছেনে বাবাৰ ভক্তৰ ইমানেই আগমন। আৰু ইয়াত বুলি নহয়, সকলো মন্দিৰতে হয়, কিন্তু মই যিমান দেখিছোঁ আজিলৈকে এই ভীমাশংকৰ মন্দিৰটোত মানে সকলোৰে কাৰণে ওচৰ হয়। সেইটোৰ কাৰণে, আৰু ওচৰ বুলি নহয়, বহুত দূৰৰ পৰাই মানুহ আহিছে, মানে কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গুৱাহাটী, এইটোতো থাকেই গুৱাহাটী ছাইডটো, দেখিছেনে সকলো ফালৰ পৰাই আহে, মানে অসমৰ জ্যোতিৰ্লিংগ বুলি মানি আহিছে আগৰ পৰাই, সেইটো কাৰণে আহে। আৰু জ্যোতিৰ্লিংগটোত মই বেলেগে নহ'লেও মই প্ৰমাণ পাইছোঁ, মই যিদিনাৰ পৰা যোৱা কৰিছোঁ তাত, আৰু সেইটোৰ কাৰণে। আৰু এইফালে লাইন দেখিছেনে, আৰু মানে কি বুলি ক'ম আপোনাক, গাড়ী পাৰ্কিঙৰ পৰা অকণমান গৈ তাৰ পৰাই মানে লাইন। আগতে মানে গণেশ মন্দিৰটোৰ পৰা লাইন দেখিছিলোঁ, কিন্তু ইয়াতে মানে এতিয়াৰ পৰাই লাইন। আৰু আমি যাওঁতে বাৰু এইবিলাক লাইন নাপালোঁ, আপোনালোকে ভিডিঅ'টোত দেখিছেই। তাৰপিছত ইয়াতে আমি আহি থাকোঁতেই এই দাদা এজনে মানে এই বাবুৱে ইয়াতে ৰখি আছে, দেখিছে, দাদা এজনে মানে খাবৰ কাৰণে কিবা বিচাৰিছিলে। তাৰপিছত মোৰ মানুহজনে ক'লে যে দাদা, আপোনাক বাৰু মই দি দিম, কিন্তু আপুনি খোৱাৰ কাৰণে কিয় কৰিছে, ইয়াতে তো খুৱাইছে ভাণ্ডাৰত, আপুনি খাব পাৰে। তাৰপিছত মানুহজনে ইমান বেয়া লগাকৈ ক'লে যে তাক সোমাব নিদিয়ে, মানে দেখাত অকণমান লেতেৰা কাৰণে নেকি সোমাব নিদিয়ে। এনেকুৱানো মানুহ থাকিব পাৰেনে? তাৰপিছত মানুহজনে আমাৰ 501 টকা দিলে যে আপুনি কিবা কিনি খাব ইয়াতে। তাৰপিছত আমি এইফালে আহি এয়া গণেশ মন্দিৰটোত সোমালোঁ।
আৰু এই গণেশ মন্দিৰটো হেনো জাগ্ৰত গণেশ মন্দিৰ বুলি শুনিছোঁ আমি। আৰু গণেশ মন্দিৰটোত মানে জিন্দা বুলি কয় আৰু তাত গাখীৰ ঢালে সকলোৱে, আমিও তেনেকৈ তাত পূজা কৰিলোঁ। আৰু এইফালে আপোনালোকক কোৱাই নহ'ল, ভিডিঅ'টো পিছত থাকি গ'ল। আৰু আমি এইফালে ওলাই যেতিয়া আহোঁ তাৰ পৰা মানুহজনে পুলিচজনে সুধিলে যে কিমানটা বজাত আহিছিলা তোমালোকে, বহুত ভাল কাম কৰিলা যে ৰাতি নোপোৱাতে তোমালোকে ঘৰ যাই পাবা। কিন্তু আমি গম পাওঁ যে আমি ঘৰ যাই পাম নে নাপাম, আমি আৰু ক'ত সোমাওঁ। তেনেকৈ এইটো ভিডিঅ'টো দিয়া মানে আগত হ'ব লাগিছিলে, কিন্তু পিছত থাকি গ'ল, কোনো কথা নাই বাৰু। আৰু তাৰপিছত এনেকৈয়ে আৰু আমি আহিলোঁ তাৰ পৰা ওলাই আহি। তাৰপিছত আৰু আপোনালোকক এটা কথা কোৱা হোৱা নাই নহয়, মোৰ লগত মোৰ ভণ্টি গৈছিলে, মাইনা গৈছিলে, আৰু সেয়াও মোৰ ভণ্টিয়ে হয় তেখেতে। আৰু তাৰপিছত সিহঁতে মানে মই আগতে দৰ্শন হ'লোঁ এই গণেশ বাবাৰ মন্দিৰত, কিন্তু ইহঁতে হোৱা নাছিলে। তো সেইটোৰ কাৰণে আকৌ এবাৰ গ'লোঁ এই বাবাৰ মন্দিৰত ঘূৰি পেলাই। তাৰপিছত সিহঁতে তাতে গ'ল, মোৰ তেনেকৈ ভিডিঅ'টো দিয়া নহ'ল গোটেইটো, খালি আপোনালোকক দেখালোঁহে। আৰু সেইফালে সিহঁতো গ'ল, ভাবিলোঁ মইনো আৰু কিয় থাকোঁ, ময়ো আকৌ এবাৰ গ'লোঁ তাত সিহঁতৰ লগতে মন্দিৰত। মোৰ আৰু মন্দিৰ বুলি ক'লে যিমানবাৰ গ'লেও হেঁপাহ নপলায়। তাৰপিছত সিহঁতৰ লগত গৈ তাত গাখীৰ ঢালিলোঁ, ঢালি আকৌ গণেশ মন্দিৰত চাকি লগালোঁ, কাৰণ সিহঁত নহালৈকে ময়ো ইয়াতে চাকি লগোৱা নাছিলোঁ। তাৰপিছত ৰৈ গৈছিলে, আপোনালোকক দেখিছেনে ইমান ফূৰ্তি কৰিছে সকলোৱে, মানে আমিও মানে ডেন্স কৰিব লগা হৈ গ'ল সিহঁতৰ লগতে, তেনেকুৱা হৈছে মানে ইমান ধুনীয়া ফূৰ্তি কৰে সকলোৱে। তাৰপিছত আমি আহোঁতে দোকান মানে চাই আহিলোঁ, আৰু আহি পেলাই আকৌ এবাৰ ভাঙৰা থানত সোমাই তাত গাখীৰ ঢালি আমি ঘৰলৈ বুলি আহিলোঁ দেই। বাকী আৰু মোৰ মাতটো শুনিছেনে আপোনালোকে, মানে গোটেই মাত ভাঙি গ'ল মোৰ। একো নাই বাৰু, বাবাৰ নামত এইখিনি কৰিব পাৰোঁ মই। বাকী ওম নমঃ শিৱায়।